নমস্কাৰ এপিডিচিএলৰ বিষয়ববীয়াসকলক এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ এই কাৰণে কাৰণ এই মিটাৰটোত বিল নাহে বিল নহাৰ কাৰণ এইটোৱে মিটাৰটোৰ ডিসপ্লেত লাইট জ্বলি থকা নাই এই বাইদেউজনীয়ে মোক মাতি আনিলে আৰু ক'লে আজি ৩-৪ মাহ হৈ গ'ল আমাৰ বিল নাহে 100 টকা ৰিচাৰ্জ কৰিছোঁ 152 টকা আছিলে এতিয়াও ৩-৪ মাহ চেক কৰি আছোঁ আমি 152 টকাই আমাৰ ৰিচাৰ্জ আছে এতিয়াও শেষ হোৱা নাই কাৰণটো কি ধৰিব পৰা নাই না এটো ফ্ৰী হৈ গ'ল বিপিএল নেকি এনেকে মোক কিবা কিবি সুধি আছে মই ক'লো নহয় বাইদেউ আপোনাৰ এটো কিবা প্ৰবলেম হৈ আছে আপুনি অফিসত যাওক অফিসত গৈ কেনে এই প্ৰবলেমটোৰ বিষয়ে জনাওক কাৰণ এবছৰ 2 বছৰ পাছত যদি আপোনালোকে যদি এনেকে থাকে তে বহুত বিল আহি যাব পাৰে তেনেহলে আপোনালোকে প্ৰবলেমত পৰি যাব বহুত যদি বিল আহি যায় 4-5 হাজাৰ টকা 10 হাজাৰ টকা যদি এনেকুৱা বিল আহি যায় গতিকে আপোনালোকে অফিসত যাওক আৰু জনাওক আৰু বিষয়ববীয়াসকলক এপিডিচিএলৰ বিষয়ববীয়াসকলক এইটো কথা জনাব কাৰণে এই ভিডিঅ'টো কৰিলোঁ যে আপোনালোকে কি গম নাপায় নেকি এটা মিটাৰ সুইচ অফ হৈ থাকিলে বা ৰিচাৰ্জ নকৰিলে আপোনালোকে গম পাব লাগে তেখেতলোকক আপোনালোকে জনাই দিব লাগে যে বিলটো আপোনালোকৰ হোৱা নাই আপোনাৰ মিটাৰটো প্ৰবলেম আছে বা কিবা আছে আপোনালোকে অকমান এইবিলাক মন কাণ কৰিব লাগে বা তদন্ত কৰিব লাগে তে এনেকে এটা মিটাৰ নহয় মই 2-3টা মিটাৰ পালোঁ সেইকাৰণে আজি বহুত ভাবি চিন্তি এই ভিডিঅ'টো বনাব লগাত পৰিলোঁ সো আৰু ৰাইজসকল আপোনালোকেও সাৱধান হওক এনেকৈ যদি আপোনাৰ মিটাৰটো যদি এনেকৈ মানে ডিসপ্লেখন যদি জ্বলা নাই তে নাভাবিব যে আপোনালোকৰ যে বিল অহা নাই বা বিল কাটা নাই কি ঠিক আপোনাৰো বহুত বেছি বিল আহি যাব পাৰে গতিকে আপোনালোকে আপোনালোকৰ ওচৰৰ অফিস হয় তাত আপোনালোকে কন্টাক্ট কৰক কন্টাক্ট কৰি অফিসত বস্তুটো জনাই দিয়ক কাৰণ এখেতসকলে নাজানে বাবে মোক কৈছে সুধিছে সেইকাৰণে আপোনালোকৰ আগত দাঙি ধৰিলোঁ চাওক কিমান ডাঙৰ এটা প্ৰবলেম 152 টকা আছে বাইদেউ গৰাকীৰ এতিয়াও 152 টকাই আছে 3-4 মাহ এনেকে হৈ গ'ল বুলি এটোটো কাটি যাব লাগিছিল এটোটো কোনো ফ্ৰী নহয় আৰু যদি ফ্ৰী হয় বা কিবা থাকে হেইটোও জনাই দিব লাগে কাৰণ ইহতে মানে এতিয়া অলপ প্ৰবলেমত পৰিছে এটো এনেকুৱা প্ৰবলেম সৰু প্ৰবলেম নহয় ভাবিলে কাৰণ যদি বহুত বিল আহি যায় তেনে ক'ৰ পৰা দিব এখেতসকলে তো এইটো কথাৰ ওপৰত আপোনালোকে চৰকাৰখনে অকমান মন কাণ কৰক আৰু ৰাইজসকল আপোনালোকে অকমান সজাগ হওক কিবা এনেকুৱা প্ৰবলেম হ'লে ডাইৰেক্ট আপোনালোকৰ অফিসত গৈ কন্টাক্ট কৰিব আৰু জনাই দিব কথাটো যে আমাৰ এনেকুৱা প্ৰবলেম হৈছে ৰাইজসকল বিষয়টো জনাই দিয়াৰ বাবে আপোনালোকে যদি কিবা ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম এনেকুৱা ভিডিঅ'ৰ ওপৰত আকৌ লগ পাম বুলি আশা থাকিল বাই বাই টেক কেয়াৰ